মিচিং জনজীৱনৰ কেৱল এটা উৎসৱৰ নামেই নহয় আলি আই লৃগাং। ই মিচিংসকলৰ লগতে সমগ্ৰ অসমীয়াৰ বাবে প্ৰাণৰ স্পন্দন। আৰু এই আলি আই লৃগাঙৰ যেহেতু ফাগুনৰ প্ৰথমটো বুধবাৰে এই লৃগাং অনুষ্ঠিত কৰা হ'ব, তাৰ এতিয়া প্ৰস্তুতি ব্যাপক ৰূপত চলি আছে। আৰু আমি আহি এটা স্থানত উপস্থিত হৈছোঁ, তাতো আপোনালোকে দেখিছেই যে লৃগাঙৰ প্ৰস্তুতি তুংগত চলি আছে। মই আৰু মোৰ সৈতে মোৰ সতীৰ্থ এঞ্জেলা আছে। আমি এই লৃগাঙৰ প্ৰস্তুতি এটা ঐনিতমেৰে আৰম্ভ কৰিবলৈ লৈছোঁ আৰু অনুষ্ঠানটো এই কথাখিনি আগবঢ়াই নিবলৈ মই এঞ্জেলাক অনুৰোধ জনাইছোঁ। তাকাম লোপে লৃগাং আছেঙাম চিলিকডুং সকলোলৈকে লৃগাঙৰ শুভেচ্ছা জনাইছোঁ। পৃথক ভাষা, পৃথক সংস্কৃতি, পৃথক পোছাক, পৃথক সংস্কৃতি, তেওঁলোকৰ যি পৰম্পৰাৰে উজলিবলৈ সক্ষম হোৱা, স্বকীয়তা বহন কৰিবলৈ সক্ষম হোৱা মিচিংসকলক সকলোৰে বাবে প্ৰিয়, মিচিংসকলৰ নৃত্য সকলোৰে বাবে প্ৰিয়। গতিকে আমি পলম নকৰোঁ। যিহেতু আলি আই লৃগাঙৰ প্ৰস্তুতি চলি আছিল, প্ৰস্তুতি সন্দৰ্ভত আমি তেখেতসকলৰ কাষ চাপিছিলোঁ। এইবাৰ আমি প্ৰস্তুতিৰ মাজলৈকে যাওঁ। ইতিমধ্যে আপোনালোকে দৃশ্য দেখি অনুমান কৰিব পাৰিছে। আমি তেখেতসকলৰ পৰা প্ৰথমে ঐনিতমেৰে আৰম্ভ কৰোঁ। এটা ঐনিতম আমি প্ৰথমে এটা ঐনিতমেৰে আৰম্ভ কৰিছোঁ, তাৰ পাছতে আমি গুমৰাগ। Rangela por aponga tonnegiana ampe porang rangela por aponga tonnegiana mising ali lugangam ngolu mogoda lugya bona tanna mising ali ayam lugodgela Rangam mijung apung yurmanam tomanyana Oya oya mami yaulai marabawa saya melo Oya oya mami yaulai marabawa saya melo Ngolong mising rangam soki bubojar po mona mosam Oya oya mising rangama mi ali ayam legodela Takam mising uroyam na jeleng laboy জুনাইৰ বৰবালি গাঁৱত আমি উপস্থিত আছোঁ আৰু দেখিছে যে আজি মহিলাসকল ওলাই আহিছে আৰু নাচিছে তেওঁলোকে ঐনিতমত আৰু তেওঁলোকৰ প্ৰস্তুতিও চলি আছে। যিহেতু আমি আলি আই লৃগাঙক লৈ এই অনুষ্ঠান কৰিছোঁ, লৃগাং সম্পৰ্কে কিছু আভাস আমি আপোনালোকৰ জৰিয়তে আপোনালোকৰ সৈতে ভগাই ল'বলৈ চেষ্টা কৰিম। আপুনি যদি অকণমান আগুৱাই আহে লৃগাঙৰ বিষয়ে, যেহেতু ফাগুনৰ প্ৰথমটো বুধবাৰে অনুষ্ঠিত হয়, আপোনালোক কোনো গুচি নাযাব, আমি আৰু নাচ গান কৰিবলৈ আছে। নমস্কাৰ, আমি বৰবালি গাঁৱৰ হয় আপোনালোকৰ ND24ক পোনপ্ৰথমে আমি স্বাগতম জনাইছোঁ, নমস্কাৰ জনাইছোঁ। যিহেতু আমাৰ মিচিঙৰ গিৰ্দিচিপু আলি আই লৃগাং ফাগুনৰ প্ৰথম বুধবাৰে অনুষ্ঠিত হয়, এতিয়া একেবাৰে সমাগত অহা বুধবাৰে আমাৰ সেইখিনি হ'বহি, যিহেতু আমাৰ কৃষিভিত্তিক উৎসৱ আলি লৃগাংখন। গতিকে আজি আমাৰ গাঁৱৰ আই মাতৃসকলে আমাৰ আনে অপে যাক কোৱা হয়,
আনে অপেসকল আহি আমাৰ মুৰং ঘৰখন চাফ চিকুণ আৰু নতুনকৈ যিটো নেকি আমাৰ পৌৰাণিক যুগত যিধৰণে মুৰংঘৰ সজোৱা হয় সেইটো বনোৱা আজি আৰম্ভ হৈছেহি গতিকে এই মুহূৰ্তত আপোনালোক অহাৰ কাৰণে আমি পুনৰবাৰ বৰবালি গাঁৱৰ পৰা আপোনালোকক এতিয়া এটাতো নিয়ম ভংগ হ'ল আজি কৈছে যে চব বোৱাৰীসকল আহিছে আমাৰতো এইজনী বোৱাৰী নহয় এই যে লগত আহিছে এইজনীতো বোৱাৰী নহয় নিয়ম এটাতো ভাঙিলে নহয় ভাঙা নহয় হ'লেও এইখিনি যে আহি আমাৰ হস্তক আপোনালোকে বৃদ্ধি কৰালে কাৰণে আমি নতৈ সুখী আমি বহুত ধন্যবাদ জনাইছোঁ খুব সুন্দৰকৈ তেখেতে কথাখিনি ইতিমধ্যে উল্লেখ কৰিছে আমাৰ সৈতে বহু কেইগৰাকী উপস্থিত আছে আপোনালোকে ইমান সুন্দৰকৈ প্ৰস্তুতি চলাই আছিল তে এই যে লিগাঙক লৈ আপোনালোকৰ ইমান ব্যস্ততা বাঢ়ে প্ৰথমটো বুধবাৰটো কেতিয়া পাবহি ফাগুন মাহ সোমোৱাৰ লগে লগে আপোনালোকৰ হয়তো উথপ লাগে প্ৰস্তুতি সন্দৰ্ভত জানিব বিচাৰিম কেনেধৰণে সাজু কৰিছে কেনেদৰে সাজু কৰিছোঁ মানে আমি মিচিং মেখেলা চাদৰ পিন্ধি কিনে প্ৰথমটো বুধবাৰে আমি পালন কৰিম উদযাপন ইয়াতে আৰু তাৰ লগতে কিন্তু আৰু এটা কথা কেৱল সাজ পোছাকযোৰে নহয় আপোনালোকৰ পৰম্পৰাগত খাদ্যৰ সোৱাদ প্ৰতিগৰাকী অসমবাসীয়ে জানে কেৱল অসমেই নহয় এইখিনিতে জনাই থওঁ দৰ্শকসকলক কেৱল হয়তো দৰ্শকসকলক জ্ঞাত অসমৰ বাহিৰতো আচলতে খুব আদৰ আছে তে এই খাদ্যবিধ বহুতে খাই ভাল পায় পৰম্পৰাগত যি খাদ্য আছে পৰম্পৰাগত পানীও আপোনালোকে প্ৰস্তুত কৰিব আপং কি একবিধ বনাব এবাৰ পৰুৱাপং পুৰাং আপিন আৰু শুকান মাছেৰে আমি এইকেইটা কৰি আৰু পেৰে দৈ এইকেইটা পৰুৱাপং দি খাওঁ গাহৰি মাংস এইকেইটা আপোনালোকৰ বিশেষ আকৰ্ষণ কি থাকিব এইবাৰৰ আলি আই লৃগাঙত বিশেষ আকৰ্ষণ কি থাকিব আটাইতকৈ বেছি কোনবিধ খাদ্য প্ৰস্তুত আটাইতকৈ বেছি সময় দি খুব সুস্বাদুকৈ বনাবলৈ চেষ্টা কৰিব কোনবিধক বেছিকৈ প্ৰাধান্য দিব পেৰে দৈ আৰু এগা দিন শুকান কৈ দিব নেকি কেনেকৈ শুকান মাছৰ লগত পেৰে দৈ অকণমান যদি বহলাই কৈ দিয়ে কেনেকৈ বনোৱা হয় আমি পেৰে দৈটো শুকান মাছৰ লগত বনাই আৰু পুৰং আপিৰ লগত খাওঁ পেৰে দৈঙত কিবা শুকান মাছ তাকে তালাপ বুলি কয় আমি আৰু এইটো লগাই কাৰো লগাই পেৰেত কাৰ্ড লগাই আমি বনাই ভাল লাগে এইটোৱে আমাৰ মিচিঙৰ জনপ্ৰিয় কিবা এটা এঞ্জেলা আমি কথা পাতি থাকিম কিন্তু গুমৰাগ এটা যদি আমি চাই নলওঁ দৰ্শকসকলে নিশ্চয় ভাল নাপাব গতিকে আমি শুনিলো আমি নৃত্যও চালো গতিকে এবাৰ আমি গুমৰাগৰ মাজলৈ যাব বিচাৰিছো গুমৰাগ এবাৰ Bong silo bong ajona silo lo le lo dabo lo le lo hey lo le lo dabo পুনৰ আমি গানৰ মাজলৈ যাম নাচ গানৰ মাজলৈ যাম কিন্তু এতিয়া যেহেতু অলপ ট্ৰেডিশনৰ কথা পাতিব বিচাৰিছো মৰংঘৰ এটা প্ৰস্তুত কৰা হৈছে মৰংঘৰটোনো কিয় প্ৰস্তুত কৰা হয় ইয়াৰ তাৎপৰ্য কি
কিহৰ বাবে এই ঘৰটো সাজি উলিয়াব লাগে সেই বিষয়ে আমি জানিবলৈ চেষ্টা কৰিম। এই যিটো চাংঘৰ বনোৱা হৈছে কাষতে এটা ভঁৰাল ঘৰ এটা সৰুকৈ আপোনালোকে বনায়, কিহৰ কাৰণে বনোৱা হয় সেই বিষয়ে আমি জানিবলৈ চেষ্টা কৰিম। আৰু কাৰণ দেখিছোৱে যে গাঁৱৰ প্ৰতিজন মানুহ ওলাই আহিছে, ওলাই আহি তেওঁলোকে এই যিটো মৰংঘৰটো বনোৱাৰ কামত তেওঁলোক ইয়াতে ব্যস্ত হৈ আছে। এতিয়া কওকচোন ইয়াৰ তাৎপৰ্য কি? এই যিটো মৰংঘৰ বনোৱা হৈছে চাংঘৰ সদৃশ, ইয়াৰ কি কি তাৎপৰ্য আছে? তাৰমানে আমাৰ মিচিংসকলৰ যিটো নেকি গিৰিডিচিপু আলি লিগাং তাৰ গোটেইটো তাৎপৰ্য বহন কৰে আমাৰ এই মুৰংঘৰখন। এই মুৰংঘৰখনতে যিহেতু আমি সৰুকৈ হ'লেও আমাৰ পুৰণিকলীয়া ৰীতি নীতি সামৰি গোটেই মুৰংঘৰখন সজোৱা হয়। ইয়াতে প্ৰথমতে আমাৰ তাচুক থাকিব, তাচুক য'ত নেকি আমাৰ পৰ আপং আমাৰ চাইমত বুলি কোৱা হয়, আমাৰ এই যে গাই গোটা ইয়াতে বান্ধি সেই তাচুকটো বান্ধি তাতে আমি পৰ আপংখন থাকিম। গোটাটো দেখিছোঁ এটা ধুনীয়া ডিজাইন আপোনালোকে দিছে, ইয়াৰো কিবা ইয়াৰো বিশেষত্ব আছে। আমাৰ এইটোও বহন কৰে আমাৰ সংস্কৃতিৰ বাহক। এই আচল এই গাই গোটাটোৱে আমাৰ সংস্কৃতিৰ বাহক, সেইকাৰণে সেই পৰম্পৰা আমি ইয়াতে আমি নিখুঁতভাৱে ৰাখিবৰ কাৰণে যত্ন কৰোঁ। সেইকাৰণে সৰুকৈ হ'লেও আমি পৃথকভাৱে আমাৰ ডাঙৰ মুৰংঘৰ থাকিলেও বছৰৰ মূৰত এনেধৰণে এটা মুৰংঘৰ আমি সজাওঁ। ইয়াতে আমাৰ আপং চাকিব, গাঁৱৰ পৰা যিমান আহিব আমাৰ পুৰাং আপিনখিনি যিটো পাতত দিয়া ভাত আমাৰ ইয়াত ৰাখিব। তাৰপাছত যিটো বনাব আমাৰ পেৰে দৈ শুকান মাছৰে, তাৰপাছত গাহৰি মাংস যিটো নেকি আমাৰ বইল কৰি কিনি খৰিকাত পুৰে সেইটো আনিব। তাৰপাছত চাই আপং দি ইয়াতে আমাৰ বয়োজ্যেষ্ঠসকলক লৈ প্ৰথমতে চাকাৰো আমাৰ নিয়ম আছে। চাইমদটো যিটো নেকি চাকাৰ নিয়ম আছে, আমাৰ গাঁৱৰ মুখিয়াল এটা পূৰ্ণ মানে এহাল দম্পতীক আমি আনো, আগতীয়াকৈ সেইটো জনাওঁ, তেখেতক হতুৱাই আমি নীতি নিয়মৰ মাজেদি চাইমদখন চাকোঁ। আৰু প্ৰত্যেকগৰাকী আমাৰ গাঁৱৰ আবাল বৃদ্ধ বনিতা সেই এগিলাচ আমি চাইমদটো সেইদিনা আমি খাওঁ। এতিয়া দেখিছোঁ এটা সৰু ইয়াতে ভঁৰাল ঘৰ এটাও আছে, এইটো যোৱাবাৰে আপোনালোকে বনাইছিলে, এইবাৰ আকৌ নতুনকৈ এটা বনাব। ভঁৰাল ঘৰ বনাম। ইয়াৰ অৰ্থটো কি? ভঁৰাল ঘৰ মানে আমি যিহেতু আমাৰ কৃষিভিত্তিক উৎসৱ, এতিয়া আমাৰ সেই ভঁৰালৰ পৰা যিটো নেকি আমাৰ শস্য চপোৱা আৰম্ভ হয়, সেই ভঁৰালৰ পৰা আমাৰ বীজ কিনি আনি ইয়াতো আমাৰ সৰুকৈ এটা পথাৰত টঙিঘৰ এটা বনাব। টঙিঘৰৰ ওচৰত আমাৰ পিৰ বুলি কোৱা হয়, চাৰিকাষেদি পিৰ দি কিনি আমি সেই পিৰ দি কিনি এই ভঁৰালৰ পৰা ধান কিনি আনো। যিটো আমাৰ দম্পতীক আমি সেইখিনি পৰম্পৰা ৰক্ষা কৰিবৰ কাৰণে কৰোঁ, সেইখিনি লগত লৈ আমি মানে এই কৃষি সিঁচা আৰম্ভণিটো আমি সেইদিনা কৰোঁ পৰম্পৰা। যিদিনা আপোনালোকৰ আলি আই লিগাং হ'ব বা আলি আই লিগাঙৰ সেই দিনটোৰ পৰা আচলতে চহা জীৱনটো আৰম্ভ হয়, সেইদিনাৰ পৰা আপোনালোকে পথাৰত নামিবলৈ আৰম্ভ কৰে। আমি কথা পাতিলোঁ, যিহেতু আমি অকণমান আগুৱাই যাওঁ। ইতিমধ্যে গুমৰাগ পুনৰ সাজু হৈছে, গতিকে আমি আমাৰ দৰ্শকসকলক এবাৰ পুনৰ গুমৰাগৰ মাজলৈ লৈ যাব বিচাৰিছোঁ।
আমি দেখিবলৈ পাইছোঁ কেইবাগৰাকীও মহিলাই কোলাত কেঁচুৱা লৈ তেওঁলোক আহিছে আলি আই লৃগাঙৰ প্ৰস্তুতিৰ বাবে। ইতিমধ্যে মুৰুংঘৰ সজা হৈছে, তেওঁলোকে পৰম্পৰাগত পানীয় প্ৰস্তুত কৰিছে, খাদ্য সামগ্ৰী তৈয়াৰ কৰিছে। আমি কথা পাতিব বিচাৰিম অকণমান। আপোনালোকে টেলিভিছন স্ক্ৰীণত দেখিব এই অকণমানি মৰম লগা সন্তানক কোলাত লৈ তেওঁলোক আহিছে। আজি জীয়ৰীসকল কি এনেধৰণৰ ব্যৱস্থা আছে নেকি যে জীয়ৰীসকল বেলেগ এদিন আহিব, বোৱাৰীসকল বেলেগ এদিন আহিব? হয়, আমাৰ তেনেকুৱা পাল কিবা কৰি কিনি আমি সেইখিনি কাম কৰোঁ, প্ৰস্তুতি পৰ্বখিনি বগাই দি কিনি। আজি যিহেতু আমাৰ কি হয় বোৱাৰীসকলৰ আজি দায়িত্ব আছে, সেইকাৰণে জীয়ৰীসকল আজি অহা নাই। আপোনালোকে যদি অহাকালি দিনটোত অহা হ'লে অকল জীয়ৰী পালে হয়। হয়, এটা দিন জীয়ৰীসকলৰ, এটা দিন বোৱাৰীসকলৰ, আৰু সেয়েহে কোলাত কেঁচুৱা লৈ এনেধৰণে দহুবন কাটি কৰি কেৱল হেঁপাহৰ এই আলি আই লৃগাঙৰ বাবে তেখেতসকল ওলাই আহিছে। আমি বেছি দেৰি কথা পাতি নাথাকোঁ, যিহেতু আমি আপোনালোকৰ নৃত্যও মাজে মাজে উপভোগ কৰিব লাগিব। আমি জানো যে মিচিংসকলৰ যি নৃত্য আছে সেই নৃত্যত কৃষিভিত্তিক উৎসৱ যিহেতু আপোনালোকৰ আলি আই লৃগাং, আৰু সেই উৎসৱৰ সৈতে মিলিত হৈ থাকে, সংমিশ্ৰণ হৈ থাকে, প্ৰতিফলিত হয় আপোনালোকৰ মুদ্ৰাবোৰৰ জৰিয়তে। গতিকে তেনে এক নৃত্য যদি আমি এই মুহূৰ্তত চাবলৈ পাওঁ, আমাৰ দৰ্শকসকলক যদি আমি দেখুৱাবলৈ পাওঁ, আমি খুব সুখী হ'ম আচলতে। দেখিছে যে ইয়াত নাচৰ সমান্তৰালকৈ যুৱকসকলো ইয়াত ব্যস্ত আছে। তেওঁলোকে লৃগাঙৰ বাবে তোৰণ প্ৰস্তুতৰ কামত ব্যস্ত আছে। এয়া দেখিছে তোৰণ তেওঁলোকে সাজিব, আৰু তোৰণৰ বাবে বিশেষ আৰ্হিও প্ৰস্তুত কৰা হৈছে। মই আপোনাৰ পৰাই জানিব বিচাৰিম, কিমান দিনীয়া প্ৰস্তুতি, কিমান দিন আগৰ পৰা আপোনালোকে এইবোৰ পৰিকল্পনা কৰিব লাগে? আমাৰতো এনেকুৱা বিশেষ পৰিকল্পনা আজিৰ পৰাই কৰিছোঁ, যিহেতু আমি আমাৰ গাঁৱৰ যিকেইটা ল'ৰা ডেকা গাভৰু আছে চবে প্ৰিপেৰেশ্যন একেলগে কৰে। কিন্তু বৰ্তমান যিটো মানে আমাৰ ছোৱালীকেইজনী নাই, আমাৰ কলেজত পঢ়ি আছে, স্কুল বন্ধ দিয়া নাই, কলেজ বন্ধ দিয়া নাই, এইটো কাৰণে চবে ব্যস্ত হৈ আছে পঢ়া শুনা। লৃগাং দিনাখন চবে আহিব, চবে ডেকা গাভৰু চব মিলি কিনি ইয়াতে নাচিব। আমাৰ ইয়াতে তোৰণৰ পৰিস্থিতি মেইন গেট থাকিব, এইফালে আমাৰ এইটো মেইন ৰাস্তাত থাকিব। ইয়াৰ কাৰণে আমাৰ যুৱকসকলে প্ৰস্তুত কৰি আছে যিটো মেইন গেটৰ পেণ্ডেল। এইটো আমাৰ প্ৰতি বছৰে আমি বেলেগ বেলেগ ডিজাইনত বনাওঁ। আমি এই বছৰ আমি এইটো ডিজাইনত বনাইছোঁ যিটো লটাছ, এই দুয়োকাষে মানে লটাছৰ যিটো চিম্বল, এই তলৰখিনি ডিজাইন আমি বনাম। যিহেতু আমি পৰম্পৰা কিবাৰে বনাওঁ, ইয়াত চব বাঁহৰ পৰাই বনোৱা হ'ব। ইয়াত একো মেকানিক কিবা লগোৱা নহ'ব, কালাৰ চালাৰ এনেকৈ দিয়া নহ'ব। চব আমি এইটো বনোৱাৰ পাছত এইটো কাটি কিনি ইয়াত ডিজাইনটো ওলোৱা হ'ব। আমাৰ এইটো লটাছৰ যিটো ষ্টাইল, এই লটাছৰ ষ্টাইলটো এইবছৰ আমি তোৰণখন বনাবলৈ চেষ্টা কৰি আছোঁ। এই আলি আই লৃগাং পতা হয় কেৱল, মই কৈছোঁৱে আৰম্ভণিতে কৈছোঁ, কেৱল মিচিংসকলৰে উৎসৱ হৈ থকা নাই। এতিয়া সকলো আহি ইয়াত সহযোগ কৰে, প্ৰতিটো জাতি জনগোষ্ঠী আহি আপোনালোকক সহযোগ নিশ্চয়কৈ কৰে। হয়, কৰে। যিহেতু আমাৰ কৃষিভিত্তিক উৎসৱ, সেইকাৰণে প্ৰথমতে আমি শস্য সিঁচা আৰম্ভ কৰোঁ, তাৰপিছতে মিলা প্ৰীতিৰে আমি সংস্কৃতিটো বজাই ৰাখিবৰ কাৰণে বিশেষভাৱে আলি লৃগাং উৎসৱ পাতোঁ। বিশেষভাৱে তাত আমাৰ মহিলাসকলৰ ড্ৰেছৰ ওপৰত আমাৰ যিহেতু আমাৰ মিচিং পৰম্পৰা যিটো নেকি কাপোৰ পৰিধান কৰি ওলাই আহোঁ, আৰু ডেকা ল'ৰা আমাৰ ডেকা চামে যিটো নেকি আমাৰ মিবু গালুক আৰু এইটো এৰকক বুলি কয়, মাফলাৰ লগতে হয় এৰককে ক'ব। সেইটো আমাৰ অলপ বেলেগ বেলেগ ডিজাইন হয়, হ'লে এইটো এৰককে বুলি কয়। সেইটো লৈ কিনি আমাৰ গোটেই পৰম্পৰাখিনি বিশেষভাৱে আমাৰ আই মাতৃসকলৰ পৰা লৈ ডেকা গাভৰু গোটেইকেইটা লৈ আমি সেইখিনি এই আলি লৃগাং দিনাখনতে আমি গোটেইকেইটা, যিহেতু আমাৰ এতিয়া এইকেইদিন সেইটো চাবলৈ, যিহেতু আমাৰ পঢ়া শুনা কৰা ল'ৰা ছোৱালী বাহিৰতো থাকে, বাহিৰৰ পৰা অন্য কাষ্টৰো বহুত আহে। আমি সেইকাৰণে আৰু বেছি গাম্ভীৰ্যতাৰে আমি এই আলি লৃগাং উৎসৱটো এইবাৰ মানিবৰ কাৰণে আমি প্ৰস্তুতি কৰি আছোঁ। ইয়াৰ পৰাই প্ৰথম বুধবাৰে ইয়াত আমি সমজুৱাভাৱে শস্য সিঁচোৱা আৰু সংস্কৃতি যিটো নেকি আমাৰ বাতাবৰণ, সেইটো সকলোৰে মাজত হৈ যোৱাৰ পিছত ঘৰে ঘৰে আমি মানে
যাক নেকি লিগাং চমান বুলি কয় প্ৰতিটো ঘৰৰ চোতালে চোতালে সেই লিগাং চমানটো আমি আৰম্ভ কৰোঁ আৰু আমি যেহেতু কথা পাতি আছো এঞ্জেলা কিবা সুধিব বিচাৰে তেখেতে ইতিমধ্যে আপুনি ইমান সুন্দৰকৈ ক'লে যে আপঙৰ কথাটো কৈছে আপঙৰ কথাটো যেহেতু কৈছে গতিকে এতিয়া মানে এনেধৰণৰ হৈছে আমি যেতিয়া এই খাদ্য সম্ভাৰসমূহ দেখোঁ বাণিজ্য মেলাসমূহ যেতিয়া অনুষ্ঠিত হয় তাত যেতিয়া চাইমদসমূহ বিক্ৰী কৰে আপোনালোকে যি ধৰণে সুস্বাদুভাৱে আপোনালোকে যি ধৰণে আচলতে প্ৰস্তুত কৰে সেই চাইমদটো আপোনালোকে প্ৰস্তুত কৰে সেই আপং কিন্তু আজিকালি সেই বাণিজ্য মেলাসমূহত তেনেকৈ পোৱা নাযায় যিহেতু এটা দীৰ্ঘদিনীয়া প্ৰচেষ্টা কিন্তু এই দীৰ্ঘদিনীয়াকৈ নবনাই তেওঁলোকে খুব তৎকালীনভাৱে দি দিব পাৰে খুব হঠাৎ তেওঁলোকে বনাই দিয়ে গতিকে সেইবোৰ কিমান স্বাস্থ্যসন্মত আজিৰ তাৰিখত তেওঁলোকে কিন্তু এই মিচিংসকলৰ সেই আপোনালোকৰ সেই পৰম্পৰাগত পানীয় বুলিয়ে কিন্তু সকলোৱে হেঁপাহেৰে খাই যায় কিন্তু স্বাস্থ্যৰ নিশ্চয় বেয়া হ'ব তেওঁলোকৰ সেই কথাটো গুৰুত্বপূৰ্ণ কথাই হয় যিহেতু আমাৰ গামোচাকণৰ কথা যদি আমি অসমীয়া পৰম্পৰা গামোচাকণৰ কথা ক'ব যাওঁ যেনেধৰণে বাহিৰৰ পৰা আহি কিনে এইটো এটা বিক্ৰীৰ ৰূপত কিবা কৰিব গৈ আছে ঠিক তেনেধৰণে অলপ মানে হেৰি হিচাপত বাণিজ্যিক হিচাপত যদি যায় তাতে অলপ তেনেধৰণৰ কিছু বেজাল টকাটো স্বাভাৱিক কিন্তু আমি আলি আই লৃগাঙৰ কাৰণে যিটো নেকি চাইমদ আমি বনাওঁ সেইটো হতে তাত কোনো ধৰণৰ তেনেকুৱা বেজাল পাবলৈ নাই এই যে আপোনালোকৰ পৰম্পৰাগত যি পানীয় সেই পানীয়ক লৈ এছাম লোকে যে ব্যৱসায় কৰি আছে তৎকালীনভাৱে যে তেওঁলোকে প্ৰস্তুত কৰি দিয়ে যিটো আপোনালোকে দীৰ্ঘদিন ধৰি প্ৰস্তুত কৰি থাকে সেইসকললৈ আমাৰ টেলিভিশ্যনৰ জৰিয়তে আপোনালোকে কিবা ক'ব বিচাৰিব নেকি সেইটো যিহেতু আমাৰ পৰম্পৰাত আঘাত হনা নিচিনা হ'ব গতিকে আমি সবকে অনুৰোধ জনাইছোঁ যাতে আমি পৰম্পৰা ধৰণে যিটো চাইমদ ব্যৱহাৰ কৰোঁ চাইমদটো এতিয়া মেডিচাইন নিচিনা ঔষধৰ নিচিনা সেইটো যাতে তেনেধৰণে বেজাল ৰূপলৈ নানে সেইটো আমি এই বছৰৰ আমি গিডিচিপ আলি আই লৃগাঙৰ পৰা আমি সকলোলৈকে সেইখিনি যাতে আমাৰ চাইমদখিনি পৰম্পৰা চাইখিনি যিহেতু বিদেশত নাম আছে সেইটো যাতে তেখেতসকলে সেইখিনি বিকৃত নকৰে তাৰ কাৰণে আপোনালোকৰ চেনেলৰ যোগেদি আমি আজি অনুৰোধ জনাইছোঁ আপোনালোকে কৃষিৰ লগতে জড়িত প্ৰতিটো দিনেই বুলি ক'ব লাগিব প্ৰতিটো দিনেই চহা জীৱনটো কৃষি পথাৰত মাটিৰ সৈতে আপোনালোকৰ সম্পৰ্ক থাকে প্ৰতিগৰাকী কৃষকৰ থাকে আলি আই লৃগাঙৰ পৰা আপোনালোকে শস্য সিঁচিবলৈ আৰম্ভ কৰে এই যে জোনাইৰ এই ভূমিত আপোনালোকে দীৰ্ঘদিন ধৰি খেতি কৰি আছে শেহতীয়াকৈ এই কৃষিভিত্তিক উৎসৱ যদিও পালন কৰি আছে অকণমান কৃষক হিচাপে কোনোবাখিনিৰ সমস্যাৰ সন্মুখীন হৈছে নেকি বাৰু সমস্যাখিনি হৈছে আমাৰ ধেমাজি যিহেতু আমাৰ এই ৰাস্তা দাঁতি কাকৰীয়া এইখিনিহে আমি বাম পাইছোঁ ইয়াৰ পৰা অকণমান গ'লে আমাৰ ব্ৰহ্মপুত্ৰৰ চৰ অঞ্চল তাতে আমাৰ বহুত অসুবিধা হয় বাৰিষা আহিলে হ'লে সেইটোৰ মাজতে আমি সংগ্ৰাম কৰি কিনে আমাৰ এই মিচিং সমাজখন নদীপৰীয়া যিহেতু ৰাইজ আমি তাতে থাকি আমাৰ জীৱনখিনি চাংঘৰখিনি যিহেতু তাৰ পৰাই আৰম্ভ হৈছে গতিকে তাতে সংগ্ৰাম চলাই কিনে আমি মিচিং সমাজখিনি বৰ্তমানলৈকে আমি আছোঁ আমিও আচলতে সেয়াই আশা কৰিছোঁ প্ৰতিগৰাকী কৃষকৰ মনটো যদিহে ভাল থাকে ভঁৰাল যদিহে ভৰি থাকে তেতিয়াহে কিন্তু প্ৰতিগৰাকীয়ে খুব সুন্দৰকৈ এসাঁজ খাব পাৰিব যিহেতু কৃষিভিত্তিক উৎসৱ এই আলি আই লৃগাং আমি অনুষ্ঠান শেষ কৰিব বিচাৰিছোঁ আমি শেষত এটি গুমৰাগ সকলোৱে একেলগে গুমৰাগ পৰিৱেশন কৰিব আমাৰ দৰ্শকসকলে আমি এবাৰ অনুষ্ঠানৰ শেষত আমি গুমৰাগ আগবঢ়াব বিচাৰিছোঁ গুমৰাগ এটি ঐ কাংকান কাংকান membera oi kangkan ligang oi long soi kalang oi duling oi missing ribig mogel oi ayo kom dolang oi long kona na apindo ma duya bona okom dola long kona na apindo ma duya bona sekom kala long kona na nom kama duya bona asino nama kala dulinga gumrak sumogel ngo mapol dulinga ya hey জোনাইৰ গালি বৰবালি এই গাঁৱৰ পৰা আমি দেখুৱালোঁ কেনেধৰণে মিচিংসকলে তেওঁলোকৰ পৰম্পৰাগত আলি আই লৃগাঙৰ বাবে প্ৰস্তুতি চলাই আছে তুংগত তেওঁলোকৰ প্ৰস্তুতি আৰু আমাৰ সন্মুখত তেওঁলোকে যথেষ্ট কষ্ট কৰি তেওঁলোকে ঐনিতম গালে তেওঁলোকে গুমৰাগ নৃত্য কৰিলে আৰু তাৰ বাবে আটাইকে এই গাঁওবাসীক আমি ধন্যবাদ জনাইছোঁ আৰু এই অনুষ্ঠানৰ পৰা মই গুঞ্জন কলিতা আৰু মই এঞ্জেলা চাংমাই বিদায় লৈছোঁ নমস্কাৰ
আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত